এই মুহূৰ্তত মই গুৱাহাটী পৌৰ নিগমৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত পদুমবৰী অঞ্চলত উপস্থিত আছোঁ আৰু পদুমবৰীৰ এটা পথ এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই পথছোৱাত বৰষুণ অবিহনে এই পথছোৱা বানপানীত উটি যায় আৰু এই পথছোৱাৰ দৃশ্যাংশ আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। এই পথছোৱা বিনয় তামুলী পথ আৰু এই পথছোৱা প্ৰতি বছৰে এনেধৰণে বানপানীত বুৰ যোৱা পৰিলক্ষিত হয়। ইয়াৰ স্থানীয় লোকসকল আছে, অতিষ্ঠ হৈ স্থানীয় লোকসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন চৰকাৰী যি বিষয়া কৰ্মচাৰী আছে তেওঁলোকক জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ যি কাৰ্যব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। ইয়াতে LP স্কুল এখনো আছে, LP স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোক অহাটো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বহু সংখ্যক লোক আছে, যিহেতু আমি পোনে পোনে তেওঁলোকৰ সমস্যাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আপোনালোকৰ এইটো অতি ব্যস্ত এটা পথ আৰু ২ নং ৱাৰ্ডৰ অন্তৰ্গত, কিন্তু পথছোৱা পানীৰ তলতে বুৰ গৈ থাকে এনেধৰণে। কেতিয়াৰ পৰা এই সমস্যাত আপোনালোকে সন্মুখীন হৈ আহিছে আৰু কিয় এতিয়ালৈকে সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই? 1918 চনতে এই ৰাস্তাটো কমপ্লিট হৈছিল, কিন্তু ইনকমপ্লিট বুলি মই বাৰ বাৰ তেখেতসকলক জনাইছিলোঁ যে এইটো মই তেখেতসকলক এপ্লিকেশ্যনো দিছিলোঁ যে PW অফিচত আমি নিজাত গৈছোঁ, আমি কি বুলি কয় এইটো গুৱাহাটীত গৈছোঁ, তেখেতসকলে একো আমাক মানে সকাহ নিদিলে, যাৰ ফলত আমি অতিষ্ঠ হৈ বহুত কষ্ট ভুগি আছোঁ। আমি বাৰ বাৰ মানুহক কৈ আছোঁ যে আমি এনেকৈ আৰু কিমান দিন কটাম। ২ নং ৱাৰ্ড গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত আয়ুৰ্বেদিক ইঞ্জিনিয়াৰিং কলেজ, ইমান ব্যস্ত, অথচ 5 ষ্টাৰ হোটেলো আমাৰ ওচৰত নিয়াৰেষ্ট। গোটেইখিনি মানুহ এই ৰাস্তাতে অহা যোৱা কৰে, কিন্তু আজি আমি জীয়াটো ভুগি আছোঁ। একাটো পানী লৈ আমি খুব কষ্ট পাইছোঁ। সেয়েহে মই সকলোৰে ওচৰত সকলো কৰ্তৃপক্ষ প্ৰশাসনক মই আকৌ টানি অনুৰোধ কৰোঁ, তেখেতসকলে যেন এই ৰাস্তাটোৰ এটা সদগতি লয়। ধন্যবাদ। মই এটা কথা উল্লেখ কৰিব বিচাৰোঁ আমাৰ দৰ্শকসকলক যে এই যিটো পথ আছে সেই পথ দুয়োফালে আছে নলা নৰ্দমাৰ ব্যৱস্থা, কিন্তু সেই নলাৰে পানী পাৰ হৈ নোযোৱাৰ ফলত, অৰ্থাৎ বিজ্ঞানসন্মত নোহোৱাৰ ফলতে এনেধৰণে স্থানীয় লোকসকল জীয়াতু ভুগিবলগীয়া হৈছে। মই দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছোঁ। এনেধৰণে অঞ্চলটোৰ ৰাইজ লগতে এই পথেৰে যিসকল লোক অহা যোৱা কৰে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, কিন্তু স্থানীয় বিধায়কৰ লগতে যিসমূহ প্ৰশাসনীয় ব্যৱস্থা আছে তেওঁলোকৰ এতিয়ালৈকে গুৰুত্ব আৰোপ কৰা নাই। মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আপোনালোকৰ এই পথছোৱা যথেষ্ট দিন ধৰি এনেধৰণে পানীত বুৰ গৈ আছে। এতিয়া খৰালিৰ বতৰ, তৎসত্ত্বেও এনেধৰণৰ পৰিৱেশ এটাত আপোনালোকে থাকিবলগীয়া হৈছে। আচলতে গোটেই কথাটো এনেকুৱা, এইটো পৌৰ নিগমৰ ২ নম্বৰ ৱাৰ্ডৰ ডক্টৰ বিনয় কুমাৰ তামুলী পথ পদুমবৰী। এইখিনি এই যে পানীটো আপোনালোকে দেখা পাইছে, এইটো আচলতে বানপানী নহয়, এইটো আচলতে নলাৰ পানী। আমাৰ এইটো চাইডত যিবিলাক ঠাই আছে, ধৰক গোটানগৰ পাহাৰৰ পৰা, গোপাল থানৰ পৰা এই গোটেই পানীবিলাক এইফালেৰে আহে। এতিয়া এটা ডাঙৰ সমস্যা হৈছে, আমাৰ দুইফালে নলা আছে, আপোনালোকে দেখিছে। নলা থকা সত্ত্বেও আমাৰ এই অৱস্থাটো এইকাৰণেই হৈছে যে ইতিমধ্যে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ এই দুইটা নলাৰে গৈ বিনয় তামুলী পথৰ এই পানীবোৰ গৈ যিটো নলাত পৰে, সেই নলাটো কি হৈছে, সেই নলাটো বন্ধ হৈ আছে, বন্ধ কৰি দিয়া হৈছে। আচলতে কি হৈছে, এটা ফালে একেবাৰে বন্ধ হৈ গ'ল আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে। অইন যিটো ফালেৰে পানী যায় সেই ফালটোত কি হৈছে, ওচৰতে এটা এপাৰ্টমেণ্ট সজাই আছে জনৈক কোনোবা মানুহে। সেই তেওঁলোকে পাইলিং কৰিছে, জানেই পাইলিং কৰা মাটিটো একেবাৰে ৩০০-৪০০ হেৰিৰ পৰা তলৰ পৰা আহে। সেই যে মাটিবিলাক তেওঁলোকে নলাত পেলাইছে আৰু মাটিবিলাক নলাত পেলোৱা কাৰণে আমাৰ আজি এই অৱস্থাটো হৈছে এই জানুৱাৰী ফেব্ৰুৱাৰী মাহত। গতিকে এইটো এটা বৰ দুৰ্ভাগ্যজনক। বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি বহুতবাৰ যোগাযোগ কৰিছোঁ, কোনেও গুৰুত্ব দিয়া নাই। মই ভাবোঁ যে আমাৰ এই কথাটো জানিব পাৰি আমাৰ সৰু ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো আহি ইয়াত সমবেত হৈছে। গতিকে আমি ভাবোঁ যে বিভাগীয় কৰ্তৃপক্ষই এই পথছোৱাৰ এই পানীখিনি নিষ্কাশন কৰাৰ বাবে যেন অনতিপলমে গুৰুত্ব গ্ৰহণ কৰে, নহ'লে আমি অইন কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। যেনে ধৰক আমি হয় ৰাস্তা চৰকাৰৰ হয়, কিন্তু আমাৰো তাত অধিকাৰ আছে। গতিকে আমি প্ৰয়োজন সাপেক্ষে ইয়াত হয়তো বিনয় কুমাৰ তামুলী পথৰ যিটো আহ-যাহ আছে সেইটো আমি বন্ধ কৰি দিবলৈ হয়তো আমি বাধ্য হ'ম। গতিকে কৰ্তৃপক্ষক আমি আপোনালোকৰ এই ND24 জৰিয়তে অনুৰোধ জনাইছোঁ।
এনেধৰণে সকলোৰে দাবী যে যি ইয়াতে নলা নৰ্দমাৰ পানীসমূহ ইয়াতে এনেধৰণে বুৰ গৈছে সেইসমূহ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে। আৰু মই ইতিমধ্যে জনাইছোঁ যে এই অঞ্চলতে এখন LP স্কুল আছে। ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক অহাটো কণ ছাত্ৰ ছাত্ৰীসকল অহাটো যথেষ্ট সমস্যাৰ সন্মুখীন হয়। মই বাইদেউসকল আছে অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যথেষ্ট সমস্যাৰ সন্মুখীন হয় এনেধৰণে আপোনালোকে খৰালিৰ দিনতো এনেধৰণৰ অৱস্থা। খৰালিও কষ্ট হয়, তাৰমানে নলা এই পানী গাড়ী গৈ আছে, পানী ওপৰত গৈছে, গ'লে মানুহ পৰি কিমান মেডিকেলত যাব লাগে, কাৰোবাৰ হাত ভাঙে ভৰি ভাঙে, এই বাচ্চাবিলাক পৰে, আমি দেখিলে বেয়া লাগে। কিন্তু চৰকাৰে এইটো আমাৰ দাদাহঁতে যি কৈছে আমি আৰু কি ক'ম, আমি ক'বলৈ ভাষাই নাই। ইমান আমাক কষ্ট বছৰ ধৰি এনেকুৱা কষ্ট। গতিকে তেওঁলোকে যে এইটো সোনকালে হেৰি কৰে, ল'ৰা ছোৱালীবিলাক পৰে, আমি ওচৰত থাকোঁ, আহিলে মানে বিৰাট দুখ লাগে। আৰু মাইকী মানুহ পৰে, বয়সস্থ মানুহ পৰে, নলা এই পানী গৈ আছে ওপৰত চিটি যাব, সেইটো পিছল হয়। গতিকে মই সেইখিনিকে ক'লোঁ আপোনালোকে যে দাদাহঁতে যি কৈছে সেইটো হেৰি কৰি, আৰু আমি পিছত মহিলাখিনিও কিন্তু আমি ৰাস্তা বন্ধ কৰিব হেৰি কৰিম দাদাহঁতৰ লগত। যদি আমাক এনেকুৱা কৰে, আমিতো এনে ৰাস্তা আছে ইমান কষ্ট থাকিব নোৱাৰোঁ নে মানুহ, আমিও ৰাস্তা বন্ধ কৰিব গোটেই মহিলা ওলাই আহিছে, আমি ওলামেই আমাৰ দাদাহঁতৰ লগত। বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু গুৱাহাটীৰ এটা মাজমজিয়াৰ অঞ্চল আৰু ৰাষ্ট্ৰীয় ঘাইপথ ওচৰতে আছে, তাৰ কাষতে এটা উপপথ, এই উপপথটোৰ এনে অৱস্থা কিয় প্ৰশাসনৰ চকু পৰা নাই আজিলৈকে? কি কওঁ, আমি এতিয়া বাহিৰত ওলাবই নোৱাৰোঁ, এনেকুৱা গোন্ধ পানীবিলাক। এই আমাৰ মালিকে সদায় চাফা কৰে, জাবৰবিলাক চব ভৰ্তি হৈ চোতালত যায়গৈ। তেতিয়া সেইকাৰণে সমস্যাটো আমাক সমাধান কৰি দিব লাগে সোনকালে। এনেধৰণে যিসকল স্থানীয় লোক তেওঁলোকে ভাষ্য প্ৰদান কৰিছে। আৰু আমিও ND24 দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিলোঁ যে এই যিটো পথ খৰালিৰ সময়ছোৱাতো এই পথটো পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। ইয়াৰে যি নলা আছে সেই নলাৰ পানী নোযোৱাৰ ফলতে, অৰ্থাৎ নলা নৰ্দমাসমূহ বন্ধ হৈ পৰাৰ ফলতে এনেধৰণে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে এই পথছোৱা। আন এগৰাকী আছে, মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, চমুকৈ জানিব বিচাৰিম যে এতিয়ালৈকে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশাসনৰ পৰা কিমান সঁহাৰি পাইছে আৰু গোটেই বিষয়টোক লৈ? ধন্যবাদ জনাইছোঁ। আজি পদুমবাৰী ৰাজহুৱা সমস্যাবোৰ, পদুমবাৰী পথৰ সমস্যাবোৰ ND24 পৌৰক আমি আজি ৰাইজৰ আগত, চৰকাৰৰ আগত জনাবলৈ পাই তেওঁলোক আমাৰ মাজত উপস্থিত হৈছে। গুৱাহাটী পৌৰ নিগমৰ বিভাগটো, শুই থকা বিভাগটোক আমি চকু মেল খুৱাব খুজিছোঁ। আমাৰ পদুমবাৰী এই পথটো যিভাৱে সমস্যা হৈছে, পদুমবাৰীৰ চাৰিওফালে গুৱাহাটী বিশ্ববিদ্যালয়, অসম ইঞ্জিনিয়াৰিং অভিযান্ত্ৰিক মহাবিদ্যালয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।